ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট যিটো আছে ইয়াতে আমাৰ অসমৰ কাৰণে বহুতে কনফিউজন হৈ থাকে। হাইট এনে নৰ্মেলি মেইলৰ 170 চেণ্টিমিটাৰ লাগে, অল ইণ্ডিয়াৰ যদি কথা কওঁ। ফিমেলৰ যদি কথা কওঁ 157 চেণ্টিমিটাৰ লাগে। আৰু ইয়াতে যিসকলক ৰিলেক্সেশ্যন দিয়া হয় ইয়াতে পইণ্ট আমাৰ দিয়া আছে, ফিউ কেটেগৰিজ অফ কেণ্ডিডেট আৰ এলাউড ৰিলেক্সেশ্যন ইন দি হাইট মেনশ্যন এবভ। ইয়াতে যিসকলক হাইট এণ্ড চেষ্টৰ ৰিলেক্সেশ্যন দিয়া হৈছে তেওঁলোকৰ ইয়াতে ডিটেইল দিয়া আছে। প্ৰথমতে আছে অল কেণ্ডিডেট বিলংিং টু শিডিউল ট্ৰাইব। শিডিউল ট্ৰাইব মানে আমি গমেই পাইছোঁ ST। শিডিউল ট্ৰাইব যিসকল আছে ST 162.5 আৰু ছোৱালীৰ কাৰণে 150 চেণ্টিমিটাৰ। তাৰপিছতে নৰ্থ ইষ্টৰ কাৰণে যিহেতু স্পেচিয়েল আছে, নৰ্থ ইষ্টৰ কাৰণে কি লিখা আছে, অল শিডিউল ট্ৰাইব কেণ্ডিডেট অফ নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ। এনি ষ্টেট, আমি অসম যিহেতু আমাৰ নৰ্থ ইষ্টত পৰে, তাৰ কাৰণে 157 আমাক ল'ৰাৰ লাগিব, ছোৱালীক লাগিব 147.5। এইটো আমাৰ হৈছে হাইট। তাৰপিছত যদি আমি নৰ্মেল যদি চাওঁ তাতে আমাৰ ABCD নম্বৰ যিটো পইণ্ট আছে ইয়াতে লিখা আছে যে 165 মেইলৰ কাৰণে আৰু 155 ফিমেলৰ কাৰণে। যিসকল আদাৰ কেটেগৰী আছে মানে OBC হওক, UR হওক, SC হওক তেওঁলোকৰ কাৰণে। অনলি ST সকলৰ কাৰণে সেইটো সুবিধা আছে। বাকী EWS সকলকো 165 মেইল 155 ফিমেলক লাগিব। তাৰপিছত যদি চেষ্টৰ কথা চাওঁ মিনিমাম 76 ST সকলৰ কাৰণে আৰু বাকী কেণ্ডিডেটসকলৰ কাৰণে 78 আৰু 5 চেণ্টিমিটাৰ তেওঁলোকে ফলাব পাৰিব লাগিব দুইটা কেটেগৰী। এইটো আছিলে হাইট আৰু চেষ্টৰ বিষয়ে। ধন্যবাদ।